দুটা ব্লাউজ কাটিং কৰিম বুলি লৈছোঁ। ৰাতিপুৱা ভাগত চবেই খাই বৈ আজৰি হ'ল চাগে। ময়ো একদম ঘৰৰ কাম খুব খৰধৰকৈ কৰি আজৰি হৈ মই ব্লাউজকেইটা সোনকালে কাটি লওঁ বোলো। এই দুটা সোনকালে কাটি লৈ আজিয়ে দুটা চিলাইও শেষ কৰিব লাগিব। প্ৰথম কাটি ল'ম। এতিয়া এটা ব্লাউজৰ জোখ দিছিল মই দুটা ব্লাউজ চিলাবৰ কাৰণে, একেগৰাকী মানুহৰে হয়। এতিয়া প্ৰথম জুখি ল'ম ব্লাউজৰ কঁকালৰ জোখটো। ইয়াৰ কঁকালৰ জোখটো আছে 34 আৰু ইয়াৰ লেংথটো হৈছে 14। লেংথটো 14 আৰু হাতৰ জোখটো হৈছে 9। এইটো চাইজতে মই কাটি ল'ম। ব্লাউজটো প্ৰথম কাটিবলৈ হ'লে মই ব্লাউজৰ হাতকেইটা কাটি উলিয়াই লওঁ। প্ৰথম ভাগে ব্লাউজৰ হাতকেইটা কাটি উলিয়াই লওঁ এনেকৈ। এতিয়া অস্ত্ৰ কাপোৰটো লগতে এনেকৈ পাৰি ল'ম। হাতৰ জোখটো 9 ইঞ্চি আছিল। 9 ইঞ্চি ঠাইত মই ল'ম এতিয়া 10। এনেকৈ কাটি ল'ম প্ৰথম। যেতিয়া চিলাবলৈ হ'ব তেতিয়া মই হাতটো ঠিক কৰি ল'ম। এতিয়া এনেকৈ চিধাকৈ কাটি থ'ম। এইটো হাতটো কাটি উলিয়াই ল'লোঁ। কঁকালৰ জোখটো 34 আছিল। যদি কঁকালৰ জোখটো 34 হয় তেনেহ'লে বডিটো কাটিব লাগিব 38। যদি বডিটো 38 কাটিব লগা হয় তেনেহ'লে ফিটাডাল মই প্ৰথম 38ত এনেকৈ মই লগাই লৈছোঁ। এনেকৈ প্ৰথম 38ত এনেকৈ লগাই লৈছোঁ। তাৰপিছত ফিটাডাল দুভাগ কৰিছোঁ। দুভাগ কৰি কিনে 4 ভাগ কৰিছোঁ। 4 ভাগ কৰি কিনে মই এতিয়া 9.5 ইঞ্চি পাইছোঁ। 9.5 ইঞ্চি পাইছোঁ মই। 9.5 ইঞ্চি ঠাইত মই আকৌ চিলাবৰ কাৰণে 2 ইঞ্চি লাগিব। সেইকাৰণে 9.5, 10.5, 11.5। এতিয়া মই বডিটো কাটিম 11.5। 11.5ত মই এনেকৈ জোখটো ল'ম। চাৰে 11ত মই এনেকৈ কাপোৰটো ভাঁজ কৰি ল'ম। এতিয়া মেইন কাপোৰটো কাটি পাৰি ল'লোঁ। পাৰি লৈ কিনে ইয়াত মই আকৌ অস্ত্ৰ কাপোৰটো পাৰি ল'ম এনেকৈ। মেইন কাপোৰটো যেনেকৈ ভাঁজ কৰিছিলোঁ তেনেকৈ মই অস্ত্ৰ কাপোৰটো একেলগতে এনেকৈ ভাঁজ কৰি ল'ম। আৰু লেংথটো আছিলে 14। 14টোত মই 15 ইঞ্চি ল'ম। 14টোত লেংথটো ল'লোঁ মই 15 ইঞ্চি। তাৰপিছত ডিঙিটো লৈছোঁ মই 2 ইঞ্চি। চোল্ডাৰটোৰ কাৰণে লৈছোঁ 4.5 ইঞ্চি। আৰু ব্লাউজটো যাতে বেছি ডিপ নহয় সেইটো কাৰণে মই 9.5 ইঞ্চি ডিঙিটো কাটিম। ব্লাউজটো ৰাউণ্ড শ্বেপৰ হয়। মই চিন দিয়া মতে এনেকৈ কাটি যাম। এতিয়া পাছফালৰ পাৰ্টটো কটা হৈ গৈছে। পাছফালৰ পাৰ্টটো কাটি দিলোঁ। এই ডিঙি অংশখিনি কাটোতে যিখিনি এক্সট্ৰা কাপোৰ ওলাইছিলে সেইখিনি আমাক দৰকাৰ হয়। সেইটো কাৰণে এইটো মই এক্সট্ৰাকৈ কাটি উলিয়াই ল'ম। এতিয়া কাটিম আগফালৰ পাৰ্টটো। সকলোৱে বেলেগ বেলেগ ধৰণে কাটে, কিন্তু মই এনেকৈ কাটিং কৰি ভাল পাওঁ। অস্ত্ৰটো একেলগতে বহাই মেলি দুইটা ব্লাউজৰে হুককেইটা লগাই লৈছোঁ। এনেকৈ প্ৰথম ৰছীকেইডাল বনাই লৈছোঁ। ব্লাউজ সম্পূৰ্ণ কৰি ল'লোঁ। বিশেষ একো ডিজাইন নাই, ৰাউণ্ডিঙে হয়। একো ডিজাইন নাই। মই মাত্ৰ এনেকৈ ফুলটোৰ লগত মিলাই কিনে অকল এনেকৈ চিম্পলকৈ পাইপিংহে লগাই দিছোঁ। এইটো একেই। এইটো গল্ডেন কালাৰ এনেকৈ পাইপিং লগাই দিলোঁ।